গোৱালপাৰা জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা এজেণ্ডা বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ আৰু সেই বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জৰ এটা অংশ আমাৰ ইয়থ কনক্লেভ। আমি ইয়থ কনক্লেভত আমি উঠি অহা যুৱ চামক যাতে আমি সঠিক ৰাস্তাৰে নি পেলাই তেওঁলোকৰ জীৱন গঢ়া আৰু তাৰ লগে লগে আমাৰ জাতীয় যিখিনি স্বাৰ্থ আমি নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো সমাজক এটা সুস্থ সমাজ এটা মাষ্টাৰ ৰেচ কৰিবলৈ অহৰহ চেষ্টা কৰি আছোঁ বডোফাৰ দিনৰ পৰাই। তাৰ কাৰণে আমাৰ আন্দোলন হৈছিল, আমি সকলোৱে অৱগত। সেইকাৰণে আমি যুৱচামে যাতে আজিৰ তাৰিখত উঠি অহা যুৱচামে আজিৰ তাৰিখত যাতে আমাৰ আপচুৰ যিখিনি মট্ৰ এজেণ্ডা আপচুই যিখিনি কাম কৰি আছে আৰু আপচুই যিখিনি কাম কৰি আছে সেইটো যাতে সমাজটো সলনি কৰিব পাৰে। তেওঁলোকে নিজৰ কেৰিয়াৰ গঠন কৰক, নিজৰ কেৰিয়াৰ গঠন কৰি পেলাই তেওঁলোকে য'তে নাথাকক কিয় আমাৰ জাতিৰ যিখিনি সমস্যা আমাৰ বড়োসকলৰ যিখিনি সমস্যা সেই সমস্যাত যাতে মাতি পেলাই আমাৰ নিজৰ ঘৰখনক যাতে গুণগত ঘৰ কৰিব পাৰে, সমাজখনক যাতে গুণগত ঘৰ কৰিব পাৰে, ৰাজ্যখনক যাতে গুণগত হেৰি কৰিব পাৰে আৰু আমাৰ বড়োসকলৰ যিখিনি সমস্যা এই সমস্যাটো বুজি পেলাই এই সমস্যাবোৰ সমাধান কৰাত যাতে অংশগ্ৰহণ কৰিব পাৰে। আমাৰ যুৱচামৰ পৰা যাতে যিকোনো বেয়া যিকোনো চৰিত্ৰ বা আজিৰ তাৰিখত আমি দেখিছোঁ যুৱচামে কিছুমান নকৰিবলগীয়া কামবিলাক কৰে। ড্ৰাগছ খোৱাই হওক বা মদ সেৱন কৰাই হওক বা আমাৰ বাইক ৰাইডিং কৰাই হওক বা আমাৰ পঢ়া শুনাত মন নিদিয়ে। তো সেইবিলাক যাতে নকৰে, আমাৰ সমাজখন যদি সুস্থ সমাজ হ'ব লাগে আৰু এজন ব্যক্তি যদি নিজকে গঢ়ি তুলিব লাগে শিক্ষাত গুৰুত্ব দিব লাগে। গতিকে যুৱচামে যাতে শিক্ষাত গুৰুত্ব দি পেলাই আমাৰ আপচুৰ যিখিনি এজেণ্ডা বড়ো জাতিক এখন গুণগত সমাজ সৃষ্টি কৰা সেই কামত যাতে নিজকে নিয়োজিত কৰিব পাৰে। সেইকাৰণে আমি আজি আপচুৰ যিখিনি মট্ৰ বা আপচুৰ যিখিনি কথা যুৱচামে অৱগত নহয় সেইবিলাক আমি অৱগত কৰাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে এই অনুষ্ঠানটো লৈছোঁ।